আমাৰ সিরাত ট্যুরস এণ্ড ট্রাভেলসে হাবিব ট্যুরস এণ্ড ট্রাভেলসৰ জৰিয়তে আজি 45 ইয়াৰ্ছৰ পৰা যিখিনি সুবিধা দি আছে সেই সুবিধাখিনি হ'ল এখেতে মক্কাৰ মেছফালা এলেকাত হাজিসকলক ৰখা হয়, যিটো সম্পূৰ্ণভাৱে মক্কাৰ ভিতৰত সকলোতকৈ গুৰুত্বপূৰ্ণ ঠাই। আৰু ইয়াতে আমাৰ অসমৰ মানুহৰ কাৰণে বিশেষ সুবিধা এইটোৱে যে তেখেতে আমি অসমীয়া খানাবিলাক তাতে আমি পাওঁ, লগতে থকা অহা যোৱাৰ কাৰণে প্লেন এৰিয়া হয়। হাজযাত্ৰীবিলাকে হাৰাম শৰীফত খুব কম সময়ৰ ভিতৰত সোমাব পাৰে, যাব পাৰে। 5 ওয়াক্ত নমাজ বা জামাত হাৰাম শৰীফত গৈ আদায় কৰিব পাৰে। তাৰ উপৰিও আমাৰ এজেন্সিৰ জৰিয়তে যিসকল ব্যক্তিয়ে উমৰা আৰু হজ আদায় কৰিব, অকল উমৰা আৰু হজে আদায় নহয়, তাৰ ঐতিহাসিক স্থান যিবিলাক আছে মক্কা আৰু মদিনা, তাইফ, আৰফা, মিনা, মুজদালিফা, জিদ্দাত মা হাৱাৰ কবর, হুদাইবিয়া সন্ধিৰ স্থান, বদৰৰ যুদ্ধৰ ময়দান, হুনাইনৰ যুদ্ধৰ স্থান ইত্যাদি কৰি 100ৰো অধিক ঐতিহাসিক স্থান যিটো ইছলামৰ লগত জড়িত, হাদিছ আৰু কোৰাণৰ লগত জড়িত সকলো ঠাই সেইকাৰণে জিয়াৰত কৰি আহিব পাৰিব ইনশাআল্লাহ। আৰু এইসকল ব্যক্তিয়ে এটা বস্তু ভাল পাব যে আমাৰ সিরাত ট্যুরস এণ্ড ট্রাভেলস বা হাবিব ট্যুরস এণ্ড ট্রাভেলসৰ জৰিয়তে যিসকল ব্যক্তিয়ে উমৰা কৰিব সেইসকল ব্যক্তিয়ে এইখিনি সুবিধা পাব যে সিহঁতে যিখিনি টকা পইচা পাছপোর্ট জমা কৰিছে ইয়াতে তেখেতে সম্পূৰ্ণ নিৰাপত্তাত থাকিব, তেখেতৰ কোনো ধৰণৰ অসুবিধাত নপৰে। এইসকল ব্যক্তিয়ে নিজৰ মনৰ ইচ্ছা অনুযায়ী সকলোখিনি কাম কৰি আহিব পাৰিব। আৰু আমি যিখিনি তাৰিখ দিওঁ এই তাৰিখৰ পৰিৱৰ্তন কৰা নহয়। দেখা যায় বহুত এজেন্সিয়ে হাজিসকলৰ পৰা ভুৱা তাৰিখ দি এই মাহত নহয়, অহা মাহত নহয়, তাৰ পিছৰ মাহত এনেকুৱা ডিলে কৰি থাকে। আমাৰ সিরাত ট্যুরস এণ্ড ট্রাভেলস মারফত হাবিব ট্যুরস এণ্ড ট্রাভেলসে যিখিনি টাইম নিৰ্দিষ্ট কৰি দিব সেই সময়তে সিহঁতে ইনশাআল্লাহ সেই তাৰিখ যাব পাৰিব। বিসমিল্লাহির রহমানির রহিম। সিরাত ট্যুরস এণ্ড ট্রাভেলস হজ উমৰাহৰ বাবে আজি উদ্বোধনী কৰা হ'ল আৰু মই ভাবোঁ ইনশাআল্লাহ সকলোখিনি সা সুবিধা সিরাত ট্যুরস এণ্ড ট্রাভেলছৰ জৰিয়তে পাব। যিসকলে যোগাযোগ কৰিব বিচাৰিছে আৰু তলত ঠিকনা দিয়া আছে সেই ঠিকনাত তেওঁলোকে যোগাযোগ কৰিব পাৰিব। ফেচিলিটি ইনশাআল্লাহ খুব ওচৰতে ৰখা হ'ব, 50 মিটাৰ 100 মিটাৰৰ ভিতৰত, আৰু সুন্দৰকৈ 5 ষ্টাৰ আৰু থকা মেলা সুন্দৰভাৱে ব্যৱস্থা কৰা হ'ব। খোৱা লোৱা আমাৰ হিন্দুস্তানৰ ভাৰতবৰ্ষৰ যি খানা মানে খোৱা লোৱা সেই খানাই তেওঁলোকক দিয়া হ'ব, অসমীয়া খানা। যোগাযোগৰ ঠিকনা হ'ব হাতীগাঁও চাৰিআলি, নীলগিৰি পথ, হাউচ নম্বৰ 1, আৰু সঞ্চালক আবৰাৰুল হাছান মেহমুদ, মাৰেফত মৌলানা ফখৰুদ্দিন আহমদ কাছিম। অহা উমৰাৰ কাৰণে আমাৰ যিটো ডেট ফিক্স কৰা হৈছে, অহা 10 জুলাই তাৰিখে আমাৰ 70 জন হাজী গৈ আছে। আমাৰ আগষ্টৰ শেষৰ ফালে লাষ্ট উইকত যাব 45 হাজী এটা গ্ৰুপ লোৱা হৈছে। আমাৰ ছেপ্টেম্বৰৰ 17 তাৰিখে গ্ৰুপ এখন যাব, অক্টোবৰৰ 10 তাৰিখে যাব, আৰু ডিচেম্বৰৰ 23 তাৰিখে গ্ৰুপ এখন গৈ আছে ইনশাআল্লাহ। আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব, আমাৰ সিরাত ট্যুরস এণ্ড ট্রাভেলসৰ লগত যোগাযোগ কৰিব, ইনশাআল্লাহ আপোনালোকে সকলোখিনি সুবিধা পাই যাব। আল্লাহ সুবহানাহু ওয়া তাআলা আমাক সকলোকে এই হাবিব ট্যুরস এণ্ড ট্রাভেলস আৰু সিরাত ট্যুরস এণ্ড ট্রাভেলসক কবুল মঞ্জুৰ কৰক আৰু আগবাঢ়িবলৈ সুযোগ সুবিধা কৰি দিয়ক, আমিন। এটা এজেন্সি অকল খুলিলেই নহ'ব, সেই এজেন্সিটোত চৰকাৰে সম্পূৰ্ণ নথি পত্ৰ, চৰকাৰৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব, কাগজ থাকিব লাগিব। তেতিয়াহে সেই চৰকাৰে যিখিনি কাগজ আমাক দিব, ডকুমেণ্টছ দিব, সেইটো লৈহে আমি অফিচ কৰিব পাৰোঁ। দেখা গৈছে আজি মই অসমত যিমানখিনি এজেন্সি পাইছোঁ অকল মুখত এজেন্সি আছে, কিন্তু তাত ডকুমেণ্টছ নাই। প্ৰথমতে আপুনি যদি এজেন্সি খুলিব বিচাৰে আপোনাৰ এটা বস্তু লাগিব, আয়াটা সার্টিফিকেট। কেবল সার্টিফিকেট লাগে, এইখন আয়াটা সার্টিফিকেট, এইখন এই আয়াটা সার্টিফিকেটটো লাগিব। আয়াটা সার্টিফিকেট নোহোৱাকৈ তেওঁ এজেন্সি খুলিব নোৱাৰে, ইণ্টাৰনেশ্যনেল হয়। আৰু এই আয়াটা সার্টিফিকেটটো
তেখেতে চৌদি গভৰ্ণমেণ্ট আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টে তাৰ ওপৰত ৰিকমেণ্ড কৰিব লাগিব, তেতিয়াহে তেওঁ এই এজেঞ্চিখন খুলিব পাৰিব। এতিয়া চাওক, আৰু আমাৰ এইটো চৌদি গভৰ্ণমেণ্টৰ লগত আমাৰ এগ্ৰিমেণ্ট হৈ যায়। এইটো চাওক, এইটো আমাৰ হাবিব টুৰছ এণ্ড ট্ৰেভেলছৰ আইটা চাৰ্টিফিকেট চাইছে। এই আইটা চাৰ্টিফিকেটৰ ওপৰত এইটো চৌদি গভৰ্ণমেণ্টে মোহৰ মাৰি দিছে, এপ্ৰুভ কৰিছে। তাৰ উপৰি মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ দিল্লীয়ে মোহৰ মাৰিছে। এইটো অকল দিল্লীয়ে মোহৰ মাৰিলে নহ'ব, চেম্বাৰ অফ কমাৰ্চ, যিটো সৰ্বভাৰতীয় চেম্বাৰ অফ কমাৰ্চ আছে, তেওঁ এইটোক স্বীকৃতি দিব লাগিব। আৰু তাৰ উপৰিও আমি যে হাজিবিলাকক উমৰাহত লৈ গৈ আছোঁ, এইটো চৌদি গভৰ্ণমেণ্ট এজন এজেঞ্চি থাকে, তাৰ লগত আমাৰ এগ্ৰিমেণ্ট থাকে। এই এগ্ৰিমেণ্টৰ মাৰফতত আমি সিহঁতৰ লগত আমি টাই-আপছ হৈ কাম কৰিব লাগে। চৌদি গভৰ্ণমেণ্ট ইয়াৰ লগত জড়িত হৈ আছে। মই ভাৰতবৰ্ষত আছোঁ, এওঁ চৌদি আৰবত আছে, আমি টকা ট্ৰেঞ্জেকশ্যন কৰিম। এইটো চৌদি গভৰ্ণমেণ্ট ইণ্ডিয়ান গভৰ্ণমেণ্টে টাই-আপছ হৈ আমাৰ লগত চিল মোহৰ মাৰি দিছে যে এইটো সম্পূৰ্ণ গভৰ্ণমেণ্ট দায়বদ্ধ হৈ আছে। আৰু আমাৰ হাবিব টুৰছ এণ্ড চিৰাজ টুৰছ এণ্ড ট্ৰেভেলছৰ এটা কথা থাকিব, কোনো মানুহে কেতিয়াও কোনো ধৰণৰ টকা কেছ টকা জমা দিব নালাগে, কোনো এজেঞ্চিতে নহয়। এইটো গভৰ্ণমেণ্ট এটা ৰুল আছে, আপোনালোকে সকলোৱে বেংকৰ মাৰফতত টকা জমা কৰিব, তেতিয়াহ'লে বস্তুটো শুদ্ধ হ'ব।